কি থাকিব কাৰ্যসূচী আমাৰ ২৬ তাৰিখে প্ৰথম দিনাখন আমি কেইটামান ইয়াতে আৱাস আমাৰ ছাপ'জ ডেলিগেট হল বা মেইন গেট তাৰপিছতেই আমাৰ যিসকল আমাৰ আৰ্টিষ্ট তেওঁলোকে আহিব অংশগ্ৰহণ কৰিব তেওঁলোকৰ গৃহতে আমি শুভ উদ্বোধন কৰিম। তাৰপিছতে আমাৰ ২৭ তাৰিখে ৰাতিপুৱাৰ পৰা আমি আমাৰ MY ফ্লেগ আৰু TMPK পতাকা আমি উত্তোলন কৰিম। ইয়াৰ পিছতে আমাৰ এই আদি মিচিং গালো আপাতানি যি আপাতানিৰ জনগোষ্ঠীৰ যি ইয়াতে ঘৰ বনোৱাইছে সেই ঘৰসমূহ আমি চাংগত তাৰমানে গৃহপ্ৰৱেশ কাৰ্যসূচী আমি হাতত ৰাখিছোঁ। আৰু অৰুণাচলৰ যেনেকৈ আদি বানকেবাং তাগিন তেওঁলোকৰ কেবাং বা নিচি এল ছ'চাইটি তেওঁলোকৰ মুৰব্বীসকলে আহি পেলাই শুভ উদ্বোধন কৰিব। আমাৰ মিচিংসমূহ ঠিক তেনেকৈ মিচিং বানকেবাঙৰ সভাপতি পৰমানন্দ চাইঙাদেৱে তেখেতে উদ্বোধন কৰিব। আৰু ইয়াৰ পিছতে আমাৰ যিবিলাক খাদ্য মেলা বা বিভিন্ন ধৰণৰ এই উদ্বোধন কৰিবলগীয়া অনুষ্ঠানখিনি উদ্বোধন কৰিম। আৰু ৰাতিলৈকে দিনৰ প্ৰায় আপোনাৰ 10টা বজাৰ পৰা আমাৰ যিবিলাক কম্পিটিশ্যন আছে লেৰেলি চল্লয়া গুমৰাগ কণ ইনাম মেবকাবান দবকাবান সেই গোটেইবিলাক কম্পিটিশ্যন আপোনাৰ 27 ৰাতিপুৱা 10 বজাৰ পৰা ষ্টাৰ্ট হ'ব আৰু ৰাতিলৈকে হ'ব। আৰু আমাৰ সন্ধিয়া পৰলৈ নিশালে আমাৰ সাংস্কৃতিক অনুষ্ঠানবিলাক থাকিব। তাতে ৰাতান ব্ৰাদাৰ্ছ অৰুণাচলৰ যিটো খুব এচাৰ ববিললি এটা জনপ্ৰিয় এটা গীত তেওঁলোকে আগবঢ়াইছে সেইখিনি গীত পৰিৱেশন কৰিব। আৰু আমাৰ মিচিঙৰ যিমান কোৰিঅ'গ্ৰাফাৰ বা আৰ্টিষ্ট আছে তেওঁলোকেও ইয়াতে প্ৰতি নিশাই তেওঁলোকে নৃত্য পৰিৱেশন কৰিব। আৰু আমাৰ মিচিঙৰ যি জনপ্ৰিয় গায়কসকল বিনোদ বাইৰ পৰা আদি কৰি ৰিশ্মা বা নিচা অমা এনেকুৱা ধৰণৰ বহুতখিনি আমাৰ মিচিঙৰ জনপ্ৰিয় গায়ক আছে। তেওঁলোকে প্ৰতি নিশাই এটা বেণ্ড হিচাপে যেনেকৈ ইয়াৰী বেণ্ড লিচাং বেণ্ড বুলি তাতে দুই তিনিগৰাকীকৈ শিল্পী থাকিব, তেওঁলোকে গায়ক থাকিব। এনেকুৱাকৈ প্ৰত্যেক নিশাই প্ৰায় 29 তাৰিখ নিশালৈকে আমাৰ নিশাত এই বেণ্ডসকলে গীত পৰিৱেশন কৰিব। আৰু আপোনাৰ 29ত প্ৰথম যিটো মুকলি সভাত আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ জনগোষ্ঠীয় ছাত্ৰ সংগঠনৰ নেতৃবৃন্দ যেনেকৈ নাগালেণ্ড আপোনাৰ ত্ৰিপুৰা ছিকিমৰ পৰা তেওঁলোকে আহিব। আৰু ইয়াৰ লগতে আমাৰ অসমৰ যিবিলাক জনগোষ্ঠীয় ছাত্ৰ সংগঠন সদৌ অসম ছাত্ৰ সন্থাকে ধৰি পেলাই আমাৰ যিসমূহ চুতীয়া আহোম মৰাণ মটক কোচ কলিতা আমাৰ সকলো জনগোষ্ঠীয় ছাত্ৰ সংগঠনৰ নেতৃবৃন্দ থাকিব। আৰু আমাৰ আবতানি বংশধৰ অৰুণাচলৰ যিসমূহ আদি গালো নিচি তাগিন এই জনগোষ্ঠীয় তেওঁলোকৰ ষ্টুডেণ্ট অৰ্গেনাইজেশ্যনৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰী উপস্থিত থাকিব। আৰু সেই নিশাতে আমাৰ দীপান্বিতা ডেকা বা এনেকুৱা ধৰণৰ আমাৰ যিবিলাক আমাৰ অসমৰ সংগীত জগতৰ নক্ষত্ৰ তেওঁলোকে গীত পৰিৱেশন কৰিব। আমি যাতে আপোনাৰ নয়ন নীলিম তেখেতেও সেই 29 তাৰিখৰ দিনাখন অংশগ্ৰহণ কৰিব যাতে বিশিষ্ট অভিনেতা হিচাপে। ইয়াৰ পিছতেই শেষৰ দিনাখন আপোনালোকে সকলোৱে গম পাইছে ইতিমধ্যে ছ'চিয়েল মিডিয়াত খুব আমি প্ৰচাৰ প্ৰসাৰ কৰিছোঁৱেই যে 30 তাৰিখে যিটো দ্বিতীয় দিনাখনৰ যিটো ফাইনেল আমাৰ অপেন ছেশ্যনত ভাৰতবৰ্ষৰ মাননীয় গৃহমন্ত্ৰী ডাঙৰীয়া অমিত শ্বাহ ডাঙৰীয়া তেখেতে অংশগ্ৰহণ কৰিব। আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু ডাঙৰীয়া আৰু অসমৰ আমাৰ যিসকল মন্ত্ৰী আছে ডক্টৰ ৰণোজ পেগুকে আদি কৰি বিভিন্ন বিভাগৰ মন্ত্ৰীসকল আৰু অসমৰ মিচিং অধ্যুষিত অঞ্চলৰ মাননীয় সাংসদ আৰু সন্মানীয় বিধায়কসকল তেওঁলোকে অংশগ্ৰহণ কৰিব। আৰু অৰুণাচলৰ যিবিলাক আমি আবতানি ক্লেনৰ যেনেকৈ গৃহ মন্ত্ৰী হিচাপে অৰুণাচলৰ মামা নাটুং তেওঁ নিচি বংশক প্ৰতিনিধিত্ব কৰে, তেনেকৈ ঠিক আদিৰ অজিংতা সিং তেওঁলোকে ইয়াতে অংশগ্ৰহণ কৰিব লাষ্টৰ দিনাখন ডক্টৰ মাননীয় অমিত শ্বাহ ডাঙৰীয়াৰ সৈতে। আৰু আমাৰ মিচিং জনগোষ্ঠীয় যিসকল অপেন কেবাঙৰ সভাপতি আমাৰ যেনেকৈ পান কেবাঙৰ সভাপতি পৰমানন্দ চাইঙা, মিমাক কেবাঙৰ যেনেকৈ সুনীল পেগু, মিমা কেবাঙৰ ইন্দ্ৰা সিদ্ধি তেওঁলোকেও অংশগ্ৰহণ কৰিব। আৰু নিশাৰ ভাগলৈ আমাৰ সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ'ব আৰু এই অনুষ্ঠানটি শুভ উদ্বোধন কৰিব অসমৰ বিশেষকৈ তেওঁলোক খুব জনপ্ৰিয় আমাৰ মাননীয় মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া আৰু তেখেতৰ সহধৰ্মিনী আইমী বৰুৱাক আমি সকলোৱে জানো অসমৰ জনপ্ৰিয় নায়িকা। গতিকে তেওঁলোক দুগৰাকীয়ে শেষৰ দিনাখনৰ যি সাংস্কৃতিক অনুষ্ঠানটো শুভ উদ্বোধন কৰিব। আৰু এই অনুষ্ঠানতে আমাৰ ঋতু ৰিবা যিটো ইণ্ডিয়ান আইডল আমাৰ খুব এই জনপ্ৰিয় গায়ক ঋতু ৰিবা অৰুণাচলৰ আমাৰ আবতানি বংশধৰৰে হয়। আৰু সেই শেষৰ নিশাটোতে আৰু বিশিষ্ট আমাৰ
সংগীত জগত অসমৰ সংগীতৰ যেনেকৈ আচুৰ্য বৰপাত্ৰ তেওঁলোকে অংশগ্ৰহণ কৰি নিশা গীত পৰিৱেশন কৰিব আৰু আমি আশাবাদী আমি লাষ্টৰ দিনাখন আমি প্ৰায় 1.5 লাখৰ পৰা 2 লাখ মানুহ আমি টাৰ্গেট কৰিছোঁ আৰু ইতিমধ্যে আমাৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ 16খন সাংগঠনিক জিলাৰ পৰা কিছুমান ৰাইজ 29 তাৰিখে আমাৰ ইয়াত এই চিচি টঙানী অঞ্চলত তেওঁলোকে বসবাস আহি পেলাই নিশা কটাব আৰু 30 তাৰিখে ৰাতিপুৱা ইয়াত 10 বজাতে তেওঁলোকে অমৃতসৰ প্ৰগ্ৰামৰ কাৰণে অংশগ্ৰহণ কৰিব।